হেল্ল' ষ্টুডেণ্ট, তোমালোকে যিসকলে মেট্ৰিক 2027 দিব গৈ আছা তেওঁলোকৰ হাফ ইয়াৰলি এক্সাম ওচৰ চাপিছে। তো বহুতে সুধি আছিলা হাফ ইয়াৰলি এক্সামত তোমালোকে কেনেকৈ পঢ়িবা বা হাফ ইয়াৰলি এক্সামত কেনেকৈ পঢ়িলে তোমালোকে 90+ পাব পাৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, আজি ভিডিঅ'ত তোমালোকৰ লগত আমি ডিছকাছ কৰিব গৈ আছোঁ তোমালোকে হাফ ইয়াৰলি এক্সামত কেনেকৈ পঢ়িব লাগিব আৰু তোমালোকে কেনেকৈ পঢ়িলে হাফ ইয়াৰলি এক্সামত 90+ পাব পাৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকৰ বাবে একদম ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'টো একদম স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা আৰু আমাৰ চেনেলত যদি আজি নতুন আহিছা তেন্তে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, বা যদি কোনোবাই ফেচবুক পেজত চাই আছা তেন্তে তোমালোকে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিবা। তো ছাত্ৰ ছাত্ৰীসকল, হাফ ইয়াৰলি এক্সামত তোমালোকে কেনেকৈ পঢ়িব লাগিব, কেনেকৈ পঢ়িলে তোমালোকে 90+ পাব পাৰিবা। তো তাৰ প্ৰথম ষ্টেপটো হৈছে তোমালোকে হাফ ইয়াৰলি এক্সামৰ চিলেবাছটো জানিব লাগিব। তোমালোকৰ হাফ ইয়াৰলি এক্সামত কি আহিব, তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ চিলেবাছ কি থাকিব, তোমালোকে প্ৰথমতে ফাৰ্ষ্ট ষ্টেপ যদি ভাল মাৰ্কছ পাব বিচাৰা চিলেবাছটো তোমালোকে জানিব লাগিব। তো প্ৰথমতে তোমালোকে চিলেবাছটো জানি ল'বা, আৰু যদি তোমালোকে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ নাজানা তেন্তে তোমালোকে চাবা আমাৰ চেনেলতে হাফ ইয়াৰলি এক্সামৰ প্ৰতিটো ছাবজেক্টৰে কি পঢ়িব লাগিব ফুল চিলেবাছ ধুনীয়াকৈ দিয়া আছে। তো যদি তোমালোকে হাফ ইয়াৰলি এক্সামৰ চিলেবাছ পোৱা নাই তেন্তে আমাৰ সেই ভিডিঅ'খিনি চাই ল'ব পাৰা। তো ছাত্ৰ ছাত্ৰীসকল, প্ৰথম ষ্টেপ তোমালোকে হাফ ইয়াৰলি এক্সামৰ চিলেবাছটো জানিবা। তাৰ পাছত তোমালোকে যি চিলেবাছ আছে সেই চিলেবাছখিনি প্ৰথমতে তোমালোকে ভালকৈ পঢ়িব লাগিব যদি 90+ পাব বিচাৰা। যিখিনি চিলেবাছ আছে গোটেইখিনি তোমালোকে ভালকৈ কভাৰ কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব। আৰু এটা কথা মনত ৰাখিবা, তোমালোকে হাফ ইয়াৰলি এক্সামৰ চিলেবাছটো যদি ভালকৈ পঢ়া তেন্তে তোমালোকৰ প্ৰি ফাইনেল বা মেট্ৰিক ফাইনেল পৰীক্ষাৰ কাৰণে কিন্তু বহুত এডভান্স হৈ পৰিবা তোমালোকে। গতিকে তোমালোকে হাফ ইয়াৰলি এক্সামত যিখিনি চিলেবাছ আছে সেই চিলেবাছখিনি যদি এতিয়াই তোমালোকে ভালকৈ পঢ়া তেন্তে তোমালোকে হাফ ইয়াৰলি এক্সামত ভাল মাৰ্কছটো পাবাই, লগতে তোমালোকে প্ৰি ফাইনেল এক্সামৰ কাৰণেও প্ৰিপেয়াৰ হৈ থাকিবা, আকৌ মেট্ৰিক ফাইনেল পৰীক্ষাৰ কাৰণেও তোমালোকে প্ৰিপেয়াৰ হৈ থাকিবা। আৰু সেই এক্সামবোৰৰ আগত কেৱল তোমালোকে ৰিভিজন দিলেই হৈ যাব। তো তোমালোকে প্ৰথম ষ্টেপ হাফ ইয়াৰলি এক্সামৰ চিলেবাছখন ভালকৈ তোমালোকে চাবা, চিলেবাছখন ভালকৈ লিখি ল'বা। তাৰপাছত তোমালোকে চিলেবাছখন ফ'ল' কৰি চিলেবাছত যি আছে গোটেইখিনি ভালকৈ পঢ়িবা, তেতিয়াহে তোমালোকে 90 পাব পাৰিবা। আৰু ছাত্ৰ ছাত্ৰীসকল, কেৱল তোমালোকে চিলেবাছখন চাই গোটেই চিলেবাছখন পঢ়ি গ'লেই নহ'ব। চিলেবাছখন তোমালোকে প্ৰথমতে কমপ্লিট কৰি তাৰপাছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ যোনবোৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ আছে সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ তোমালোকে ভালকৈ চাবা। আৰু সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ যেতিয়া তোমালোকে চাবা আইডিয়া পাই যাবা তোমালোকৰ পৰীক্ষাত কুৱেশ্যন কেনেকুৱা পেটাৰ্ণত আহিব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰথম ষ্টেপ হাফ ইয়াৰলি চিলেবাছখন ভালকৈ লিখিবা। তাৰপিছত চিলেবাছত যি আছে গোটেইখিনি ভালকৈ তোমালোকে পঢ়িবা। সেই চিলেবাছটো কভাৰ কৰাৰ পাছত তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাবা। আৰু সেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি ভালকৈ তোমালোকে 3-4টা ডিষ্ট্ৰিক্টৰ ভালকৈ চাব পাৰা তেন্তে তোমালোকে ইজিলি হাফ ইয়াৰলি এক্সামত 90+ পাব পাৰিবা। তো এতিয়া তোমালোকে ক'ব পাৰা যে ছাৰ আমি প্ৰিভিয়াছ ইয়াৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ক'ত পাম? তো তাৰ কাৰণে তোমালোকে টেনশ্যন কৰিব নালাগে। আমাৰ চেনেলৰ জৰিয়তে তোমালোকক আমি মষ্ট ইম্পৰ্টেণ্ট 5-6টা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামৰ কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰৰ আমি আপলোড দিম MCQ সলিউশ্যন সহত। তোমালোকে কেৱল কমেণ্টছত কোৱা তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ভিডিঅ' দিব লাগে নে নাই, তোমালোকে কমেণ্টছত জনোৱা। আৰু যদি তোমালোকৰ লাগে তেন্তে আমি এইকেইদিনৰ ভিতৰতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ ভিডিঅ' লৈ আহিম। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে ভালকৈ যদি কৰা তেন্তে তোমালোকে ডেফিনেটলি 90+ পাব পাৰিবা। তো এতিয়া বহুতে ক'ব পাৰা যে ছাৰ আমি হাফ ইয়াৰলি চিলেবাছটো লিখি ল'ম, কিন্তু তাৰপাছত চিলেবাছত যিখিনি টপিক থাকিব সেইখিনি আমি ক'ৰ পৰা পঢ়িম? সেইখিনি ভালকৈ পঢ়িবৰ কাৰণে ডেফিনেটলি আমাৰ ভাল গাইডেন্স এটা লাগিব, ভাল নোটছ আমাৰ থাকিব লাগিব, তেতিয়াহে ভালকৈ পঢ়িব পাৰিম। তো তাৰ কাৰণেও তোমালোকে টেনশ্যন কৰিব নালাগে, কিয়নো IH টেক আছামৰ ফেকাল্টিসকলে তোমালোকৰ নিউ পেটাৰ্ণৰ ওপৰত বেছ কৰি অল ছাবজেক্টৰ থিয়ৰী আৰু MCQs বনাইছে, য'ত তোমালোকৰ থিয়ৰীখিনি মেট্ৰিকত 90+ পোৱা ষ্টুডেণ্টৰ হেণ্ড ৰিটেন নোটছ হয়। তো তোমালোকৰ সন্মুখত মই 2-3টামান ডেমো পেজ দেখুৱাই দিছোঁ। এনেকুৱা হেণ্ড ৰিটেন নোটছ হ'ব আছামিজ আৰু ইংলিছ দুয়োটা মিডিয়ামৰে। আৰু যোনখিনি MCQs আছে সেই MCQsখিনি আমাৰ অভিজ্ঞ শিক্ষকসকলে বহুত ৰিচাৰ্চ কৰি বহুত এনালাইজ কৰি তোমালোকৰ বাবে বনাইছে। আৰু এইখিনি লৈ তোমালোকে ভালকৈ যদি পঢ়া তেন্তে তোমালোকে হাফ ইয়াৰলি এক্সাম কোৱা, প্ৰি ফাইনেল এক্সাম কোৱা, মেট্ৰিক ফাইনেল পৰীক্ষা কোৱা, চবতে তোমালোকে 100% কমন পাবা। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি তোমালোকে যদি ল'ব বিচাৰা তেন্তে স্ক্ৰীনত দিয়া নাম্বাৰৰ হোৱাটছআপত তোমালোকে HSLC 2027 বুলি মেছেজ দিবা। আৰু আমাৰ এইখিনি সেৱা অৰ্থাৎ বৰ্তমানৰ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ আছামিজ আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টসকলৰ কাৰণে কেৱল। আৰু তোমালোকে যদি এই অল ছাবজেক্টৰ থিয়ৰী আৰু MCQs একেলগে লোৱা তোমালোকে মাত্ৰ 599তে অল ছাবজেক্ট পাই যাবা। আৰু যদি কোনোবাই
ভাবা সিংগল সাবজেক্ট ল'বা তেন্তে সিংগল সাবজেক্টৰ কাৰণে তোমালোকে মাত্ৰ 149 रुपीस পেমেন্ট কৰিব লাগিব 149 रुपीसতে তোমালোকে সিংগল সাবজেক্ট পাই যাবা তো ছাত্ৰ-ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা তো তোমালোকে যদি ল'ব বিচাৰে এতিয়াই যোগাযোগ কৰা আৰু তোমালোকে হাফ ইয়াৰলি এক্সামত 90 প্লাস কেনেকৈ পাব পাৰিবা আশা কৰো তোমালোকে বুজি পাইছা আমি যি তিনটা স্টেপ তোমালোকক ফলো কৰিব কৈছো এই তিনটা স্টেপ যদি ভালকে ফলো কৰা তেন্তে তোমালোকে ইজিলি হাফ ইয়াৰলি এক্সামত ভাল মাৰ্কস পাব পাৰিবা লগতে তোমালোকে প্ৰি ফাইনাল এক্সাম আৰু মেট্ৰিক ফাইনাল পৰীক্ষাৰ কাৰণেও এডভান্স হৈ পৰিবা তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো কেনে পাইছে তোমালোকে কমেন্টছত জনাবা আৰু নেক্সট তোমালোকৰ কোনটো টপিকৰ ওপৰত ভিডিও দিব লাগে কমেন্টছত জনাবা আজি কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইএচ টেক আসাম